দিগন্ত কেতিয়া গৈছিল ঘৰৰ পৰা ওলাই যোৱা বছৰ এই বছৰ এই বহাগত গ'ল এতিয়া কোম্পানীৰ হেৰি কিচেন না কি কয় কোম্পানী কাম কৰি আছিল কিচেনৰ কাম কৰি আছিল তাৰপিছত সদায় কা খবৰ লৈ থাকে কালিয়ে কা খবৰটো লোৱা নাই কালি কিমান সময়ত ঘটিলে 6টা বজাত 3টা বজাত ওলাই যায় ৰাতি গধূলি 3টা বজাত ডিউটি কৰে ওলাই যাবলৈ হয় আৰু 4টা বজাৰ পৰা এই ডিউটিত সোমাই থাকে আৰু বিয়া বাৰু তেখেতে পাতিলে তাৰ পৰা মই ফোনটো নকৰিলো মই বিয়া কৰা নাই আপোনাৰ ঘৰত কোন কোন আছে আৰু মোৰ ছোৱালী জম্পনী এজনী আছে আকৌ মই আছে আকৌ মোৰ ল'ৰাটো তাতে আছে ঘৰৰ ল'ৰাটো কামৰ সন্ধানত গাঁৱৰ পৰাটো প্ৰায় ল'ৰাই বাহিৰত যায় ঠিক তেনেকে দিগন্ত পাত্ৰী আৰু তেখেতৰ ভাইকে কামৰ সন্ধানত যোৱা বছৰে ওলাই গৈছিল ওলাই গৈ তাত গুৱাহাট বোলে কোনোবা এখন হোটেলত কুকমেনৰ কাম কৰি আছিলে বোলে আমি যোৱাকালি গধূলি 5টামান বজাত গম পালো তাত গেছ ব্লাষ্টত মৃত্যু হোৱা বুলি খবৰ পাইছো বডি অনা ব্যৱস্থাটো ডেড বডি আনিব পৰা অৱস্থা ঘৰখনৰ অৱস্থা নাই কিন্তু চৰকাৰৰ ওপৰত আমি আশা কৰিছো যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেতো অসমবাসীক আগতে জনোৱা আছে অসমৰ যিকোনো ল'ৰা ছোৱালী বাহিৰত কৰ্মৰত মানুহ যদি তাত মৃত্যু হয় চৰকাৰে ঘূৰাই আনি দিম বুলি কোৱা তেখেতৰ অসমবাসী ৰাইজৰ মনত আছে গতিকে আমি আহ্বান জনাইছো ছাৰে ঘূৰাই আনি দিয়ক মুখ্যমন্ত্ৰী দিগন্তৰ পৰিয়ালৰ আৰু কোন কেনেকে আছে দিগন্তৰ পৰিয়ালত বৰ্তমান তেখেতৰ মাক আছে দিগন্তৰ ভাইটি বাহিৰত আছে তেখেতৰ ভাইটি খবৰ পাই কিনি গোৱালৈ যোৱা বুলি গাঁৱৰে কেইজনমান ল'ৰাক লগত লৈ বাহিৰত থকা ল'ৰাক লগত লৈ গোৱালৈ যোৱা বুলি কালি আমি গম পাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ